এনআৰচি বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিল। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিল যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰচিৰ লগত কোনো সম্বন্ধ নাছিলে, তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰচিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰচি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে। আৰু তেতিয়া এনআৰচি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে। আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলোঁ, এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইছ্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল। আৰু মই ভাবোঁ যে অহা 15 দিন এমাহৰ ভিতৰৰ পৰা তেওঁলোকে নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে। বা UDI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা
সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৱে প্ৰশস্ত হ'ল এটা বহুদিনীয়া এটা যিটো ইস্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজলভ হ'ল বুলি মই আশা কৰিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলোঁ আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি ইয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ যে বিষয়টো এটা নিষ্পত্তি হোৱা বাবে এই কথাটো ক'বৰ কাৰণে আপোনালোকক মই মাতিছিলোঁ আৰু ভাৰত চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম তাৰ কপি এটা আপোনালোকক আমি দি দিম যাতে আপোনালোকে এই মেমৰেণ্ডামখন বহল প্ৰচাৰ কৰিব পাৰে ২৭ লাখ বুলি আমাৰো ধাৰণা আছিলে পিছত যেতিয়া আমি আলাপ আলোচনা কৰিলোঁ তেতিয়া আমি গম পালোঁ যে সংখ্যাটো ২৭ লাখ নহয় ৯,৩৫,৬৮২ আমাৰো প্ৰথমতেতো আমি ধাৰণাৰ ওপৰতে চলি আছিলোঁ যেতিয়া ভাল কৰি আলাপ আলোচনা হ'ল তেতিয়া ইউনিক আইডেণ্টিটি অথৰিটি আমাক ক'লে যে আমি ২৭ লাখ জব্দ কৰি ৰখা নাই আমি ৯,৩৫,০০০হে জব্দ কৰি ৰাখিছোঁ গতিকে সংখ্যাটো ৯,৩৫,৬৮২ That period was from February 2000 that month was थोड़ा बताइए 2024 February 2019 to August 2019 it was supposed to be linked to be NRC but they fizzle out the entire thing even non-NRC people whose name is there in NRC their NRC also got blocked Aadhaar also got blocked so it was meant to be for the people whose name were excluded from NRC but they somehow at that point of time fuzzle out the thing whoever has gone during that period they have blocked their NRC so there are many Moran people Motok people tribal people I mean it was universal landscape sobore bond hoy gol কোনো এটা জাতি নাই এটা সম্প্ৰদায় নাই জুনে সেই 5 মাহত আধাৰ কাৰ্ড লব গৈছে তাৰে আধাৰ কাৰ্ড বন্ধ হৈ গৈছিল একানে এতিয়া মই আপোনালোকক এটা সৰু উদাহৰণ দিব পাৰো যে ডিব্ৰুগড়ত 15000 মানুহৰ আধাৰ কাৰ্ড ব্লক হৈ আছিল গোলাঘাটত 8000 যাৰ লগত হয়তো কোনো এনআৰসি সম্পৰ্কই নাই শিৱসাগৰত 10000 তেনেকুৱা ধৰণৰ মানে that landscape was everybody আমি চাইছিলো যে কোনোবা ৰিলিজিয়ন আছে নেকি কোনোবা সম্প্ৰদায় নেকি আমি পিছত দেখিলো ইয়াত কোনো সম্প্ৰদায়ও নাছিলে এনআৰসিত নাম থাকা মানুহ ড্ৰাফটত নাম থাকা মানুহৰ আধাৰ ব্লক আছিল ফাইনেলত নাম থাকা মানুহৰ আধাৰ ব্লক আছিল কাৰণে we could not establish any correlation between NRC and Aadhaar NRC নাম বাদ কৰিলে এতিয়া আধাৰ কাৰ্ড থাকিব না আমি এই মানুহখিনিৰহে কথা কৈছো এই মানুহখিনিৰ নাম আধাৰ নাম এনআৰসি ড্ৰাফটটো আছিল ফাইনেলটো আছিল মই এটুকে কৈছো যে এই মানুহখিনিৰ লগত এনআৰসিৰ কোনো সম্পৰ্ক প্ৰত্যক্ষভাৱে নাছিল খালি এই 5 মাহত জুন গৈছিল তাৰে আধাৰখন ব্লক হৈ গৈছিল আধাৰ ব্লক হোৱালে স্কলাৰশিপ পোৱা নাছিল ৰেশন কাৰ্ড পোৱা নাছিল বিভিন্ন জায়গাত হিদিনাখনে ছোৱালী এজনী আহিছিল আমাৰ অসমীয়া ছোৱালী তেওঁ মাল্টিনেশনাল কোম্পানী এটাত চাকৰি পাইছে এটা আধাৰ কাৰ্ডখন নাই কাৰণে চাকৰি নিদিয়ে এইটাতে মাহত পাই গ'ল স্কিম বিলাক তেওঁলোকে এতিয়া এপ্লাই কৰি থাকিব আমি আৰু স্কিম দিব না যাও এতিয়া তেওঁলোকে স্কিমত আবেদন কৰিব পাৰিব এলিজিবল হ'ব আমি আমাৰ কোনো স্কিমৰ পৰা ষ্টেটৰ স্কিমৰ পৰা কোনো বঞ্চিত নহৈছিল মেইনলি সেন্ট্ৰেল আৰু প্ৰাইভেট সেক্টৰত বঞ্চিত হৈছিল
ধৰক এজনী যোৱা কেইদিনমান আগতে মই পলাশবাৰীত এগৰাকী ছোৱালীক পাইছিলোঁ সৈনিক স্কুলত পঢ়ি আছে স্কলাৰশ্বিপ এপ্লাই কৰিব পৰা নাই এতিয়া পাৰিব বাধাটো উঠি গ'ল আৰু Sir, these all people are outside of the 19 lakhs people. No, these has no correlation with 19 lakhs and 17 lakhs. That was the main findings. Initially we thought these are 9 lakhs out of that 19 lakhs. But then we found that there is no relation between 19 lakhs and 9 lakhs. So, ji 19 lakhs or NRC নাম নাই তেওঁলোক নিজৰ জায়গাত আছে এই 9 লাখ জুনতুন মান কোনো তেওঁলোক কিবা NRCৰ কাৰণে বাদ পৰিছে নাগৰিকত্বৰ কাৰণে বাদ পৰিছে তাত তেনেকুৱা কোনো ইস্যু নাই ইয়াৰ ভিতৰত হয়তো 50,000 1 লাখ মানুহৰ নাম হ'ব যাৰ NRCটো নাম নাই বেলেগ কথা কিন্তু NRCত নাম নোহোৱা বাকি সব মানুহৰ আধাৰ আছে পিছত আৰু আগত জুনে লৈছে খালি খে 5 মাহ সময়টোত জুনে গৈছে আধাৰ কাৰ্ডত কোনবা ডক্টৰৰ ছোৱালী হ'ব পাৰে খেতিয়কৰ ছোৱালী হ'ব পাৰে জাতি ধৰ্ম বৰ্ণ জুনে গৈছে তাকে তেওঁলোকে ব্লক কৰি দিছে আমি গোটেই ডিসি বিলাকৰ পৰা ৰিপৰ্ট লৈছিলো যে NRCৰ লগত কিবা সম্পৰ্ক আছে নেকি তেতিয়া আমি গম পালো যে NRCৰ লগত কোনো সম্পৰ্ক নাই নহলে তো পুৰা 19 লাখ কাৰ্ড বন্ধ হৈ থাকিলে বন্ধ হৈ আছিল 9 লাখ 19 লাখ বন্ধ হৈ থাকিলে আমি বুজিলো হেতেন যে ই NRCৰ লগত জড়িত আছে আমাৰ NRCৰ কোঅৰ্ডিনেটৰ আছে তেওঁকো আমি খুধিলো যে ইয়াৰ লগত কিবা NRCৰ সম্পৰ্ক আছে নেকি তেওঁলোকে ইয়াৰ কলে আমাৰ NRCৰ লগত কোনো সম্পৰ্ক নাই হেকাৰণে আছু বা আন সংগঠন বিলাকৰ লগত আমি কথা পাতিছিলো তেওঁলোকেও আমাক কলে যে এইটো যেটো NRCৰ লগত কোনো সম্পৰ্ক নাই গতিকে আধাৰখিনি ৰাখা নাৰাখাটো কোনো মিনিং নাই কি ৰিজন সেট কৰিছিল ব্লকটো কাৰণে because NRC কেন্দ্ৰ and আধাৰ কেন্দ্ৰ were same আমাৰ অসমত প্ৰথম আধাৰ কেন্দ্ৰ চলি আছিল suddenly গভৰ্ণমেণ্টে আধাৰ কেন্দ্ৰতে NRC বুলি বোৰ্ডখন লগাই দিলে দুখন বোৰ্ড লাগি থাকিলে গতিকে NRCৰ মানুহো গল তাতে ধাক্কা খালে আধাৰৰ মানুহো গৈ ধাক্কা খালে হেকাৰণে এইটো সমস্যা কল 5 মাহৰ টাইম স্পেনৰ 5 মাহৰ আগত আৰু পিছত এতিয়া NRCত যাৰ নামও নাই আজি যদি আধাৰ লব গৈছে আধাৰ পাই গৈছে বা আগতো যদি গৈছিলে আধাৰ পাই গৈছিলে মাজৰ 5 মাহত বেসিক্যালি খেলিমেলিৰ কাৰণে এটো বন্ধ হৈ গৈছিল ইয়াৰ ভিতৰত হয়তো কিছু মানুহৰ নাম NRCটো নাথাকিব পাৰে কাৰণ আমিটো NRC লিষ্টখন দেখা নাই কিন্তু আমি ইনকুৱাৰি কৰি যেটো দেখিলো যে যদি NRCৰ লগত সম্পৰ্ক হলেতেন 19 লাখ বন্ধ হৈ গলহেতেন we could not establish any correlation between NRC and Aadhaar আমি প্ৰত্যেক ডিসিৰ পৰা আমি নাম ললো কিছুমানৰ নাম প্ৰথমৰ পৰাই NRCত আছে ফাইনেলতো আছে ড্ৰাফটতো আছে কিন্তু আধাৰখন আমি খুধিলো কিয় গৈছিলে বুলে স্কলাৰশ্বিপ কাৰণে গলো চাকৰি এপ্লাই কাৰণে গলো আধাৰ লব গলো ব্লক হৈ গল আমাৰ লগত বহুত নামও আছে আমি বহুত বিলাক নামও সংগ্ৰহ কৰিছিলো আৰু ইয়াত কোনো জাতি ধৰ্ম বুলি কথা নাছিল সব মানুহ আছিল মৰাণ মটকৰ পৰা আৰম্ভ কৰি বঙালীৰ পৰা মাৰুৱাৰীৰ পৰা হিন্দুৰ পৰা মুছলমানলৈকে সবৰে ব্লক হৈ আছে ইয়াত কোনো এটা প্যাটাৰ্ন নাছিল আৰু এটা বহুদিনীয়া ইৰিটেশন এটা আছিল কিন্তু যি 19 লাখ নাম নাই সেইটো এটা বেলেগ ক্যাটেগৰী সেইখিনি লগত ইয়াৰ কোনো সম্পৰ্ক নাই যেতিয়া NRC পাবলিশ হ'ব সেই 19 লাখ মানুহৰ কেছ ট্ৰিব্যুনেলত গুছি যাব সেইটো এটা বেলেগ কমপ্লিটলি এটা বেলেগ চেপ্টাৰ নতুনকৈ বায়োমেট্ৰিক চাকৰি দিব লাগিব নেকি নালাগে বায়োমেট্ৰিকটো দিয়াই আছে খালি গলে কয় কাৰ্ডখন নাপায় কাৰ্ড ইজ ব্লক এতিয়া হেতু উদ্ৰ হৈ যাব গতিকে ডুপ্লিকেট কপি যেনেকে উলাই আধাৰৰ তেওঁলোকে এতিয়া আধাৰ কেন্দ্ৰত যাব কপিটো লৈ আহিব খালি ইট মাইট টেক another 15-20 days time তেওঁলোকে UDI protocol এটা দিব কাৰণ 9 লাখ মানুহ একেলগে গলে তো একেদিনাই দিব নোৱাৰে তেওঁলোকে ডেফিনেটলি protocol এটা ইস্যু কৰিব ইয়াৰ ওপৰত এটাই মানে বহুদিনীয়া সমস্যা এটা আছিল হেতু সমাধান হৈ গল Mr. Minister, on other
other contexts, you have been raising a very pertinent issue regarding infiltration. It is already said in assembly. Assembly is going on, so I don't want to repeat something which assembly sees off. বিধান সভা চলি থাকোতে বিধান সভাৰ বিষয় আমি বাহিৰত ক'ব নালাগে। সেইকাৰণে কিবা যদি মই ফাৰ্ডাৰ লাগে বিধান সভাতে কম, কিন্তু এতিয়া ইয়াত কালি ইমান দীঘলীয়াকৈ দিনটো কোৱাৰ পিছত আৰু তাত কোনো মাইনাছ আৰু এডিশ্যন আজি নাই ক'বৰ কাৰণে। ঠিক আছে, মই নেশ্যনেল পেপাৰখিনিৰ কাৰণে এটা অকণমান পলিটিকেল পইণ্ট এটা ক'ব খুজিছোঁ যিখিনি আমাৰ আছে।